মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভালে আছা। আজি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ যিটো গণিত আছে অসম জাতীয় বিদ্যালয়ৰ নতুন গণিত সেইটোৰ পাঠ 4টো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে পাঠ 4ত কি আছে? পাঠ 4ত আছে জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ। জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ, জ্যামিতি কি, জ্যামিতিৰ কি বস্তুৰ বিষয়ে আলোচনা থাকে, জ্যামিতিৰ কিহৰ বিষয়ে আমি পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে, সেই বিষয়ে প্ৰথমৰ পৰা আৰম্ভণিৰ কিছু আলোচনা আমি এইটো ভিডিঅ'ত আগবাঢ়িম। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ ক্লাছটো। চোৱা, এতিয়া জ্যামিতিটো গণিতৰ এটা অপৰিহাৰ্য অংগ। জ্যামিতি নোহোৱাকৈ গণিত কেতিয়াও সম্পূৰ্ণ নহয়। জ্যামিতিত কি থাকে? জ্যামিতিত মানে কোনো বস্তুৰ যোগ, কোনো কোণৰ যোগ, কোনো বাহুৰ যোগ বা বিভিন্ন ধৰণৰ গণিতবোৰ জ্যামিতিত থাকে। তো প্ৰথমতে জ্যামিতিত কিছুমান আমি প্ৰাথমিক কিছুমান বস্তু আলোচনা কৰিব লাগিব। তাৰ ভিতৰত এটা হ'ল বিন্দু আছে, ৰেখা আছে, সৰল ৰেখা আছে, আৰু ৰশ্মি আছে, কোণ আছে, বহুত কিবা কিবি আছে। তাৰে এটা হ'ল বিন্দু। এতিয়া বিন্দুক ইংৰাজীত কোৱা হয় পইণ্ট। নিশ্চয় তোমালোকে শুনিছা পইণ্ট, কিন্তু পইণ্ট মানে হ'ল বিন্দু। বুজি পাইছা? এতিয়া বিন্দু মানে কি? বিন্দু হ'ল এনেকুৱা এটা বস্তু যাৰ মানে দিশ প্ৰস্থ একোৱেই নাই। ধৰা কোনো এটা বস্তু যেনেকুৱা ত্ৰিভুজ এটা বা ৰেখা এটাৰ মানে দিশ আছে, ৰেখা এটাৰ দিশ আছে। গতিকে বিন্দু হ'ল এনেকুৱা এটা বস্তু যি মানে যাক মানে আমি জুখিব নোৱাৰোঁ, যাক মানে দিশ বা প্ৰস্থৰে আমি একো জুখিব নোৱাৰোঁ। ঠিক আছে, বুজি পাইছা? তো বিন্দুটোৰ মানে কোনো দিশ বা প্ৰস্থ নাই। এতিয়া চোৱা, এইটো বক্স তোমালোকে দেখা পাইছা। এইটো বক্স, এইটো এটা চতুৰ্ভুজৰ নিচিনা বক্স আঁকিছো। ঠিক আছে, ইয়াৰ মাজতে এটা ফুট দেখা পাইছানে? ইয়াৰ মাজতে যিটো ফুট দেখা পাইছা তোমালোকে, এইটো হ'ল বিন্দু। ইয়াকে বিন্দু বুলি কোৱা হয়। তোমালোকে এনেকে কলমেৰে বা পেঞ্চিলেৰে এনেকে অলপ মানে হেৰি কৰি দিয়া, বিন্দু এটা হৈ যাব। বুজি পাইছা? এনেকে অলপ লগাই দিলে বিন্দু হৈ যাব। গতিকে এইটো হ'ল এটা বিন্দু। এই বিন্দুৰ এটা নাম দিয়া হৈছে এ বিন্দু। ঠিক আছে? তো বিন্দু তোমালোকে এইখিনি জানি লোৱা যে বিন্দু এনেকুৱা এটা, জ্যামিতিত যদি এনেকুৱা এটা ফুট থাকে তাক বিন্দু বুলি আমি ধৰিব লাগিব। বুজি পাইছা? এতিয়া বিন্দুৰ কি হয়? বিন্দুৰ যদি তুমি ক'ব খোজা যে বিন্দু কি বা বিন্দু কাক কোৱা হয়, কেনেকে তুমি ক'বা যে বিন্দুৰ কোনো আকাৰ নাথাকে, বিন্দুৰ দিশ বা প্ৰস্থ নাথাকে, বিন্দুৰ কেৱল অৱস্থানহে থাকে। এইখিনি হ'ল বিন্দুৰ পৰিচয়। বুজি পালা? যে বিন্দুৰ কোনো আকাৰ নাথাকে, বিন্দুৰ কোনো দিশ বা প্ৰস্থ নাথাকে, বিন্দুৰ কেৱল অৱস্থানহে থাকে। অৱস্থান আমি দেখা পাই আছো, এইটো বস্তুটা অৱস্থিত আছে, মানে এটা জায়গাত অৱস্থান কৰি আছে। এইটোহে আমি মানে কি দেখা পাওঁ, কিন্তু ইয়াক মানে জুখিব নোৱাৰো যে দিশ বা প্ৰস্থ আমি এইবিলাক জুখিব নোৱাৰো, যে কিমান দিশ আছে কিমান প্ৰস্থ আছে এইবিলাক জুখিব নোৱাৰো। ঠিক আছে? তো বিন্দু বুলি ক'লে তোমালোকে এইখিনি মনত ৰাখিবা যে বিন্দুৰ কোনো আকাৰ নাথাকে, বিন্দুৰ কোনো দিশ বা প্ৰস্থ নাথাকে, বিন্দুৰ কেৱল অৱস্থানহে থাকে। গতিকে বিন্দু কাক কয় বুজি পালা? বিন্দু কি সেইটো বুজি পালা, হয়নে? ঠিক ধৰা মানে আগতে যিবিলাক তোমালোকে গণিত কৰিছা, অংক কৰিছা, সেইবিলাকত দশমিক থাকে। দশমিক চাইছানে? দশমিক, ঠিক দশমিকটোৰ নিচিনাই হ'ল বিন্দু। জ্যামিতিত ইয়াক বিন্দু বুলি কোৱা হয়। বুজি পালা? এতিয়া চোৱা ৰেখাখণ্ড। বিন্দুটো আমি শিকিলো, এতিয়া ৰেখাখণ্ড। ৰেখাখণ্ড কাক বোলে? ৰেখাখণ্ড কি? ৰেখাখণ্ডক ইংৰাজীত কোৱা হয় লাইন ছেগমেণ্ট। লাইন মানে তো শুনিছা, লাইন মানে হ'ল ৰেখা, ছেগমেণ্ট মানে হ'ল খণ্ড। গতিকে ৰেখাখণ্ড, ৰেখাখণ্ড শব্দটোৰ পৰা তোমালোকে নিশ্চয় এইটো ধৰিব পাৰিছা যে কোনো এটা ৰেখাৰ এটা খণ্ড বা এটা টুকুৰা, এটা মানে অংশ। ঠিক আছে? তাকে ৰেখাখণ্ড বুলি কোৱা হয়।
তো ৰেখাখণ্ডত আমি মানে কেনেকৈ সাধাৰণভাৱে আমি বুজিব পাৰিম যে ৰেখাখণ্ড কি? ধৰা এনেকুৱা এটা আয়তাকাৰ এটা যদি কাগজ লোৱা, তুমি আয়তাকাৰ কাগজটো লৈ যদি এনেকৈ ভাঁজ কৰি দিয়া, মাজেৰে যদি এনেকৈ ভাঁজ কৰি দিয়া, এনেকৈ এটা আঁচ বহিব, বুজি পালা? এনেকুৱা এটা ভাঁজৰ এটা চিন বহিব, সেইটোৱে হ'ল এটা ৰেখাখণ্ড, বুজি পালা? এতিয়া চোৱা, ৰেখাখণ্ডৰ সংজ্ঞা যদি লিখিব লাগে যে ৰেখাখণ্ড কাক বোলে, তেতিয়াহ'লে কি লিখিব লাগিব? যে দুটা প্ৰান্ত বিন্দু থকা এডাল ৰেখাক ৰেখাখণ্ড বোলে। দুডাল প্ৰান্ত বিন্দু থকা এডাল ৰেখাক ৰেখাখণ্ড বোলে। এতিয়া প্ৰান্ত বিন্দুনো কি, সেইটো এটা কথা। গতিকে প্ৰান্ত বিন্দুটো বুজিব লাগিব যে ধৰা এইটো এটা ৰেখা এ আৰু বি, ৰেখাটোৰ নাম হ'ল এ আৰু বি এডাল ৰেখা, বুজি পালা? এতিয়া এইটো এটা বিন্দু আছে শেষত, আৰু এইটো এটা শেষত বিন্দু আছে, বুজি পালা? এইটোৰ একদম শেষত এটা বিন্দু আছে, এইফালে একদম শেষত এটা বিন্দু আছে। এইফালৰটো হ'ল এ বিন্দু, এইফালৰটো হ'ল বি বিন্দু। গতিকে একেবাৰে শেষত যিটো বিন্দু আছে, যি দুটা বিন্দু আছে, সেই দুটাকে প্ৰান্ত বিন্দু বোলা হয়, বুজি পালা? গতিকে এ আৰু বি, এই ৰেখাডালত এ আৰু বি দুটা প্ৰান্ত বিন্দু, বুজি পালা? তাৰমানে এইটো ৰেখা ইয়াতে শেষ হৈছে, এইটো ইয়াতে শেষ হৈছে, ইয়াৰ পৰা আৰম্ভ হৈছিলে ইয়াতে শেষ হৈছে। তাৰমানে এইফালেও নাই, এইফালেও নাই, মানে এই যে শেষৰ যিটো বিন্দু, ইয়াতে অসংখ্য বিন্দু আছে, অসংখ্য বিন্দু লগ লাগি এটা ৰেখা হৈছে, বুজি পালা? এতিয়া এই আৰম্ভণিৰ যিটো বিন্দু আৰু শেষৰ যিটো বিন্দু, এই দুটা বিন্দুক প্ৰান্ত বিন্দু বুলি কোৱা হয়। গতিকে প্ৰান্ত বিন্দু মানে বুজি পালা? এতিয়া দুটা প্ৰান্ত বিন্দু থকা, এতিয়া দুটা প্ৰান্ত বিন্দু আছে, দুটা প্ৰান্ত বিন্দু থকা এডাল ৰেখাক ৰেখাখণ্ড বোলে। এডাল ৰেখাত যদি দুটা প্ৰান্ত বিন্দু থাকিব লাগিব, এটা থাকিলে নহ'ব, দুটা প্ৰান্ত বিন্দু থাকিব লাগিব, তেতিয়াহ'লে সেই ৰেখাটোক ৰেখাখণ্ড বুলি কোৱা হ'ব। এতিয়া চোৱা, ইয়াতে আমি দুটা বিন্দু প্ৰান্ত বিন্দু আছে, কিন্তু ইয়াতে মাজতে আৰু বিন্দু আছে। আমি এইবিলাকৰ এনেকে চি, ডি, ই, এফ এনেকা নাম দিব পাৰো, বুজি পালা? এতিয়া চোৱা, এই চি ডি এই দুটা বিন্দু আমি নামাকৰণ কৰিছো, সেইটো কাৰণে এই দুটা বিন্দুক আমি নামাকৰণ কৰিছো। চি বিন্দুটোক আমি নামাকৰণ কৰিছো চি, এই বিন্দুটোক আমি নামাকৰণ কৰিছো ডি। কিন্তু ইয়াৰ মাজতো আৰু বহুত বিন্দু আছে, সেইবিলাক আমি নাম দিয়া নাই, বুজি পালা? মুঠতে বহুত বিন্দু লগ লাগি এডাল ৰেখা হয়, ঠিক আছে? এতিয়া এইবিলাক কিন্তু আকৌ প্ৰান্ত বিন্দু নহয়, কাৰণ এইটো প্ৰান্ত বিন্দু কিয় নহয়? কাৰণ এইফালে ৰেখাডাল আছে। এইটো প্ৰান্ত বিন্দু নহয়, এইফালে ৰেখাডাল আছে, কিন্তু প্ৰান্ত বিন্দু এইটো হয় আৰু এইটো হয়, কাৰণ এইটো এইফালে নাই আৰু এইফালে নাই। প্ৰান্ত মানে একেবাৰে শেষৰটো, বুজিছা? প্ৰান্ত শব্দৰ অৰ্থ হ'ল একদম শেষৰ একদম মানে কিনাৰত যিটো বুলি কোৱা হয়, তো ইয়াক প্ৰান্ত বিন্দু বুলি কোৱা হয়, বুজি পালা? যে ৰেখাখণ্ড কাক বোলে? ৰেখা আৰু ৰেখাখণ্ডৰ মাজত পাৰ্থক্য আছে। গতিকে এইটো ৰেখাখণ্ডটো বুজি লোৱা, যে ৰেখাখণ্ড হ'ল দুটা প্ৰান্ত বিন্দু থকা এডাল ৰেখাক ৰেখাখণ্ড বুলি কোৱা হয়। এইখিনি মনত ৰাখিবা। এতিয়া আমি তাৰ পিছত কি আছে? তাৰ পিছত আছে সৰল ৰেখা। সৰল ৰেখা কাক কয়, সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি শিকিম যে সৰল ৰেখা কাক কয়। সৰল ৰেখাক ইংৰাজীত ষ্ট্ৰেট লাইন বুলি কোৱা হয়। ষ্ট্ৰেট মানে হ'ল চিধা আৰু লাইন মানে ৰেখা। এতিয়া এনেকুৱা এটা আঁচ টানিলে এইটো এটা হ'ল ৰেখা, কিন্তু এইটো চিধাও থাকিব পাৰে বা বেকাও থাকিব পাৰে। সৰল ৰেখা মানে হ'ল চিধা, যিটো দিশত গৈ আছে সেই দিশতে গৈ থাকিব, ই কেতিয়াও দিশ পৰিৱৰ্তন নকৰে, বুজি পালা? তো এতিয়া ইয়াৰ আগতে আমি কি পাইছিলো? ৰেখাখণ্ড। ৰেখাখণ্ডৰ কি আছে? দুটা প্ৰান্ত বিন্দু আছে। প্ৰান্ত বিন্দু মানে শেষৰ বিন্দু, মানে এইটো আৰম্ভণিত এটা বিন্দু থাকে আৰু শেষত এটা বিন্দু থাকে। এ বিন্দু আৰু বি বিন্দু, এইখিনি আছিল কি ৰেখা আছিল? এইখিনি ৰেখাখণ্ড, এটা ৰেখাখণ্ড আছিলে, যাৰ আৰম্ভণিও আছে শেষো আছে। এৰ পৰা আৰম্ভ হৈছে, বি শেষ হৈছে। কিন্তু সৰল ৰেখাটো এনেকুৱা এটা ৰেখা যি মানে ৰেখাখণ্ড এটাৰ পৰা দুটা প্ৰান্ত বিন্দুৰ পৰা এনেকে সীমাহীনভাৱে গৈ থাকে। ইয়াক কেতিয়াও আঁকি শেষ কৰিব নোৱাৰি, বুজি পালা? যে সৰল ৰেখা কেতিয়াও আঁকি শেষ কৰিব নোৱাৰি। সেইবাবে ইয়াৰ মূৰত এনেকুৱা কাঁচিন দিয়া হৈছে দুটা,
দুটা কাঁড় চিনে এইটোই বুজাইছে যে এইফালেও বহুত আছে এইফালেও বহুত আছে, যিটো আমি আঁকি শেষ কৰিব নোৱাৰিম। আৰু সেইটো কাৰণে সৰল ৰেখাৰ কি আৰম্ভণিও নাই শেষও নাই, অসীম আছে। বুজি পালা? এতিয়া ৰেখাখণ্ডৰ পৰা মানে দুয়োফালে সীমাহীনভাৱে মানে ৰেখাটো গৈ থাকিলে কি পোৱা যায়? এটা সৰল ৰেখা পোৱা যায়। এতিয়া চোৱা ইয়াতে কি লিখা আছে, এডাল ৰেখাখণ্ডৰ দুয়োটা মূৰ, এইটো আছিল ৰেখাখণ্ড এ আৰু বি, ৰেখাখণ্ডৰ দুয়োটা মূৰ সীমাহীনভাৱে বঢ়াই লৈ থাকিলে, যদি আমি সীমাহীনভাৱে, সীমাহীন মানেতো বুজি পোৱা যাৰ কোনো সীমাই নাই, এনেকৈ যদি আমি বঢ়াই লৈ গৈ থাকো এডাল সৰল ৰেখা পোৱা যায়। গতিকে সৰল ৰেখা কাক কয় বুজি পালা? যে এডাল ৰেখাখণ্ডৰ দুয়োটা মূৰ সীমাহীনভাৱে বঢ়াই গৈ থাকিলে এডাল সৰল ৰেখা পোৱা যায়। এতিয়া সৰল ৰেখা এইখিনিত মনত ৰাখিবা যে সৰল ৰেখাৰ আৰম্ভণিও নাই শেষও নাই, সৰল ৰেখাক কেতিয়াও আঁকি শেষ কৰিব নোৱাৰি, আৰু সৰল ৰেখাক আমি জুখিও শেষ কৰিব নোৱাৰি। বুজি পালা? কিন্তু ইয়াৰ আগতে আমি যেটো পাইছিলো যে ৰেখাখণ্ডৰ আৰম্ভণিও আছে শেষও আছে, দুটা প্ৰান্তবিন্দু থাকে, কিন্তু সৰল ৰেখাৰ প্ৰান্তবিন্দু নাথাকে। বুজি পালা? সৰল ৰেখা কাক কয় সেইটো বুজি পালা? ৰশ্মি মানে হল ইংৰাজীত কয় ৰে। তো ৰশ্মি কাক কয়? আমি ৰেখা পালো, সৰল ৰেখা পালো, বিন্দু পালো, কিন্তু ৰশ্মি আকৌ কি? ৰশ্মি এনেকুৱা এটা বস্তু যিটো নেকি এটা বিন্দুৰ পৰা আৰম্ভ কৰি এটা নিৰ্দিষ্ট দিশত অসীমলৈ গৈ থাকিলে তাক এডাল ৰশ্মি বোলা হয়। যেটো মানে ইয়াৰ আগতে আমি কি পাইছিলো? সৰল ৰেখা কি আছিল? দুয়োফালে গতি কৰি আছিল, দুয়োফালে অসীমলৈ গৈ আছিল। কিন্তু ৰশ্মিটো কি? ৰশ্মিটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈ থাকে, মানে আৰম্ভণিটো আছে কিন্তু শেষ নাই, আৰম্ভণি আছে কিন্তু শেষ নাই। এতিয়া চিত্ৰটোত চোৱা, এইটো এটা আৰম্ভণি বিন্দু, ইয়াৰ পৰা আৰম্ভ হৈছে, এইফালে আৰু নাই। বুজি পালা? এইফালে নাই, তো মানে এইফালে যদি শেষ থাকে এইটো প্ৰান্তবিন্দু, এইটো এটা প্ৰান্তবিন্দুৰ চিন এইটো থাকে। বুজি পালা? এনেকা বন্ধ কৰি দিয়া থাকে, গতিকে এইফালে আৰু নাই, ইয়াৰ পৰা আৰম্ভ হৈছে এনেকে চিধা চিধি এটা নিৰ্দিষ্ট দিশত, মানে যিটো দিশত গৈ থাকে সেইটো দিশতে গৈ থাকে, এনেকে গৈ আছে। এইটো চিন মানে কি? আগতে পাইছা যে সৰল ৰেখাৰ ক্ষেত্ৰত এইটো চিন মানে এইফালে আৰু সীমাহীনভাৱে আছে। বুজি পালা? ইয়াৰ পৰা আৰম্ভ হৈছে কিন্তু এইফালে সীমাহীনভাৱে গৈ আছে। গতিকে ও আৰু এ এইটো এটা ৰশ্মি, ও আৰু এ এটা নাম দিয়া হৈছে। ও বিন্দুত আৰম্ভণি হৈছে কিন্তু এটোত শেষ হোৱা নাই, এইফালে কিন্তু গৈ আছে, গতিকে এইটো এটা ৰশ্মি। তো ৰশ্মিৰ ধৰ্ম কি? যে ৰশ্মিয়ে আৰম্ভণি হয় এটা বিন্দুৰ পৰা, নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভণি হয়, কিন্তু আৰম্ভণি হৈ তাৰ পৰা যিটো দিশত গৈ থাকে সেইটো দিশত সীমাহীনভাৱে গৈ থাকে। বুজি পালা? এইটো মানে নহবা, কনফিউজ নহবা যে ৰেখাখণ্ড, সৰল ৰেখা আকৌ ৰশ্মি প্ৰায় একেই, কিন্তু তিনিওটাই বেলেগ বেলেগ ধৰ্ম। ৰেখাখণ্ডত কি আছিল? দুটা প্ৰান্তবিন্দু আছিল, মানে ইফালেও নাই এইফালেও নাই, আৰম্ভণিও আছে শেষও আছে, আৰু তাক জুখিব পাৰি। আৰু তাৰপিছত আহিল কি? সৰল ৰেখা কি হয়? মানে তাৰ প্ৰান্তবিন্দু নাই, দুয়োফালে সীমাহীনভাৱে গৈ থাকে, যাক মানে আমি জুখিব নোৱাৰি। বুজি পালা? তাৰপিছত আহিল কি? ৰশ্মি হল মানে এই ৰেখাখণ্ড আৰু সৰল ৰেখাৰ মাজৰটো। বুজি পালা? যে ইয়াৰ আৰম্ভণি আছে কিন্তু শেষ নাই, মানে এটা নিৰ্দিষ্ট ঠাইৰ পৰা, নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হৈছে, কিন্তু যিটো দিশত গৈ আছে সেইটো দিশত গৈয়ে থাকে, এটা দিশত মানে গৈ থাকে। সৰল ৰেখা দুয়োটা দিশত গৈ থাকে, কিন্তু এইটো এটা দিশত গৈ থাকে। এইটোৰ উদাহৰণ হিচাপে এটা তুমি মানে ধৰিব পাৰা, যিটো আমি মানে টৰ্চ লাইট যিটো ব্যৱহাৰ কৰোঁ। বুজি পালা? টৰ্চ লাইটটো কি হয়? পোহৰটো চাবাচোন আকাশত মাৰি, তোমাৰ পোহৰটো ওলাইছে ক'ৰ পৰা? তোমাৰ টৰ্চৰ পৰা। সেইটো এটা মানে এই বিন্দু। বুজি পালা? এইটো বিন্দু মানে এটা প্ৰান্তবিন্দু, মানে আৰম্ভণি বিন্দু। বুজি পালা? এতিয়া টৰ্চ লাইটৰ যিটো য'ৰ পৰা পোহৰটো ওলাইছে সেইখিনি হ'ল আৰম্ভণি বিন্দু, কিন্তু আকাশৰ ফালে যে গৈছে এইটো গৈ আছে, এইটো শেষ নাই, এইটো মানে শেষ যে থাকিব সেইটো নাই, তাকে আমি ৰশ্মি বুলি কওঁ। বুজি পালা? ৰশ্মি কাক কয়? ৰশ্মিক যদি লিখিব লগা হয় এই ধৰণে লিখিব।
এতিয়া চোৱা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে সৰলৰেখা অংকন। বিন্দু মানে কি আমি এইটো বুজি পালো। বিন্দু কি আমি ফাৰ্ষ্টতে বিন্দু আলোচনা কৰিলো, কাৰণ বিন্দু নোহোৱাকে একোই নহয়। বিন্দু নোহোৱাকে না ৰশ্মি হ'ব, না মানে ৰেখা হ'ব, না সৰলৰেখা হ'ব। গতিকে চবতে বিন্দু থাকে। গতিকে বিন্দুটো আমি জানো বিন্দু কি। গতিকে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে সৰলৰেখা অংকন। এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে সৰলৰেখা অংকন। ধৰা এইটো এটা বিন্দু, এইটো এটা বিন্দু, বুজি পালা? ইয়াৰ মাজেৰে সৰলৰেখা অংকন। ধৰা হাতেৰে আঁকিছো, অলপ বেকা হ'ব পাৰে। সব বিন্দুটোৰ ওপৰেদি গৈ আছে। চোৱা এইটো এটা বিন্দু, এইটো মাজত এটা বিন্দু আছিলে। বিন্দুটোৰ নাম হল কি এ বিন্দু। এইটো এটা বিন্দু। এই এটা বিন্দুৰ মাজেৰে মানে আমি ৰেখা সৰল ৰেখাবিলাক আঁকিছো। এইটো আমি দুয়ো মূৰে কাঁড় চিন দিয়াৰ অৰ্থ হল কি এইটো সৰল ৰেখা বুজাইছে, মানে দুয়োফালে যাৰ শেষ নাই। গতিকে সেইটো কাৰণে দুয়োফালে কাঁড় চিন দিয়া হৈছে। গতিকে এইকেইটা গোটেইকেইটা হল সৰল ৰেখা। এটা বিন্দুৰ মাজেৰে আমি সৰল ৰেখা আঁকিছো। এইকেইটা আঁকিছো। এইটো হল এটা ৰেখাৰ নাম L1, এইটো এটা ৰেখা L2, এইটো এটা ৰেখা L3, এইটো এটা ৰেখা L4। গতিকে আমি চাৰিটা সৰল ৰেখা আঁকিছো। গতিকে এটা বিন্দুৰ মাজেৰে আমি চাৰিটা আঁকিছো ঠিকে, কিন্তু অসংখ্য আঁকিব পাৰি। বুজি পালা? এটা বিন্দুৰ মাজেৰে এনেকে এনেকে আৰু বহুত অসংখ্য, মানে যাৰ কোনো মানে হিচাপ নাই, এনেকে বহুত আঁকিব পাৰি। বুজি পালা? যে তেতিয়াহ'লে মনত ৰাখিবলগীয়া কথা এইটোৱে যে নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি। এইটো মনত ৰাখিবলগীয়া। বুজি পালা? এইটোৰ মানে অৰ্থটো কি যে বিন্দু এটা বিন্দু, কিন্তু ৰেখা অসংখ্য আঁকিব পাৰি। এতিয়া আমি দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে সৰল ৰেখা আঁকিম। আমি আগতে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমান পালো? অসংখ্য সৰল ৰেখা পালো। ঠিক আছে। এতিয়া দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যদি সৰল ৰেখা আঁকিব লগা হয়, তেতিয়াহ'লে কেইটা আঁকিব পৰা যাব? বুজি পালা? এতিয়া চোৱা, এইটো ছবিটোত চোৱা, এইটো হ'ল এটা বিন্দু। বিন্দুটো নাম দিয়া হৈছে এ, আৰু এইটো হ'ল এটা বিন্দু যাৰ নাম দিয়া হৈছে বি। সেই এটা বিন্দুতো বহুত ৰেখা আঁকা হৈছে, আৰু আঁকা যাব, অসংখ্য আঁকা যাব। আৰু এই এটা বিন্দুতো মানে অসংখ্য আঁকা যাব, মানে অসংখ্য ৰেখা আঁকা যাব। কিন্তু এ আৰু বি এই দুয়োটা বিন্দুক লগ কৰি যদি ৰেখা আঁকিব লাগে, তেতিয়াহ'লে কেইটা ৰেখা আঁকিব পাৰিম? আমি অকল এটাহে ৰেখা আঁকিব পাৰিম। চোৱা, এই ৰেখাটোহে আঁকা গৈছে, বাকী এইবিলাক আঁকিব নোৱাৰি। বুজি পালা? এইটো এইফালে গুচি গৈ আছে, এইটো এইফালে গুচি গৈ আছে, কিন্তু এইটো বিন্দুত আহি লগ নহয়। গতিকে এ আৰু বি দুটা বিন্দুত লগ কৰি, দুটা বিন্দুক টাচ কৰি আমি এটা ৰেখাহে আঁকিব পাৰো। তো ইয়াৰ পৰা জানিবলগীয়া এইটোৱে যে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এডালহে ৰেখা আঁকিব পাৰি। এইখিনি মনত ৰাখিবা যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰেতো অসংখ্য ৰেখা আঁকিব পাৰি, কিন্তু দুটা বিন্দুৰ মাজেৰে আমি এডালহে ৰেখা আঁকিব পাৰি। এতিয়া চোৱা, একৰেখীয় বিন্দু মানে কি? একৰেখীয় বিন্দু মানে এইটো নামৰ পৰাই বুজিব পাৰি যে এটা ৰেখা একৰেখীয়, মানে এটা ৰেখাৰ বিন্দু। বুজি পালা? এতিয়া চোৱা, তিনিটা বিন্দুৰ মাজেৰে আমি ৰেখা আঁকিব পাৰো নে নোৱাৰো? তিনিটা বিন্দুৰ মাজেৰে আমি ৰেখা আঁকিব পাৰো, কিন্তু ৰেখাটো এটাই হ'বনে? নহয়। এই চিত্ৰটো চোৱা, এ বি চি তিনিটা বিন্দুত কি কৰিছে? কটাকটি কৰিছে। এতিয়া এ বি চি তিনিটা বিন্দুত যে কটাকটি কৰিছে, তিনিটা বিন্দুৰ মাজেৰে ৰেখাটো আঁকা হৈছে, কিন্তু কেইটা ৰেখা আঁকা হৈছে? তিনিটা ৰেখা। বুজি পালা? তিনিটা ৰেখা। গতিকে ইয়াক একৰেখীয় বিন্দু কোৱা নহ'ব। বুজি পালা? কিন্তু এইটোত চোৱা, পি কিউ আৰ এই তিনিটা বিন্দু আছে। এই তিনিটা বিন্দু মাজেৰে কি কৰা হৈছে? এডাল ৰেখা অঁকা হৈছে। বুজি পাইছা?
এই তিনিটা এডাল ৰেখাত যে তিনিটা বিন্দু আছে এই বিন্দু কেইটাক একৰেখীয় বিন্দু বুলি কোৱা হ'ব। কাৰণ এই বিন্দু কেইটা তিনিটা বিন্দু বা চাৰিটা হ'ব পাৰে, পাঁচটা হ'ব পাৰে, মুঠতে তিনিটাৰ ওপৰত তিনিটা পাতাতকৈ ওপৰত থকা যিমান বিন্দু আছে এটা ৰেখাত যদি থাকে সেই আটাইকেইটা বিন্দুকে একৰেখীয় বিন্দু বুলি কোৱা হয়। বুজি পালানে? এতিয়া চোৱা, যদি লিখিব লগা হয় কেনেকৈ লিখিবা, তিনিটা বা ততোধিক বিন্দুক একৰেখীয় বিন্দু বোলা হয় যদিহে বিন্দুবোৰৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰে। এতিয়া তিনিটা হ'ব লাগিব, মিনিমাম কমচে কম তিনিটা হ'ব লাগিব, তাৰ ওপৰতো হ'ব পাৰে। গতিকে এই বিন্দুবোৰক একৰেখীয় বিন্দু তেতিয়াই কোৱা হ'ব যেতিয়া এই বিন্দুবোৰৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি, দুডাল তিনিডাল নহয়। এইটো এনেকা আঁকিলে নহ'ব, এনেকুৱা আঁকিলেহে তাক একৰেখীয় বিন্দু বুলি কোৱা হ'ব। বুজি পালা? একৰেখীয় বিন্দু কাক কয়? এডাল ৰেখাত থকা যিমানবোৰ বিন্দু থাকে তাক একৰেখীয় বিন্দু বুলি কোৱা হয়। বুজি পাইছা? কটাকটি কৰা ৰেখা, যাক ইংলিছত কোৱা হয় ইণ্টাৰচেক্টিং লাইন। এতিয়া কটাকটি কৰা শব্দটোৰ পৰাতো বুজি পাইছা, য'ত মানে কটাকটি কৰা হয়। এতিয়া ৰেখাই কটাকটি ক'ত কৰে? সেই কটাকটি কৰা ৰেখা কাক কোৱা হয়? এতিয়া চোৱা যে এ আৰু বি এটা ৰেখা, চি আৰু ডি এটা ৰেখা। বুজি পালা? এ আৰু বি, চি আৰু ডি, এ আৰু বি এনেকে গৈছে আৰু চি আৰু ডি এনেকে গৈছে। এইটো এটা ৰেখা আনটো ৰেখাত এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে, হয়নে? এই বিন্দুটোৰ নাম হ'ল পি বিন্দু, নাম দিয়া হ'ল পি বিন্দু। এইটো বিন্দুত যে কটাকটি কৰিছে, এই পি বিন্দুটো কি? পি বিন্দুটোক ছেদ বিন্দু বুলি কোৱা হয়। দুডাল ৰেখাই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোক ছেদ বিন্দু বুলি কোৱা হয়। বুজি পালা? এতিয়া এই ৰেখা দুডালে যে এটাই আনটোক লগত কটাকটি কৰিছে, এই ৰেখা দুডালক কি কোৱা হ'ব? কটাকটি কৰা ৰেখা। গতিকে কটাকটি কৰা ৰেখা বুজি পালা যে যিবোৰ ৰেখাই মানে এটাৰ লগত আনটোৰ কটাকটি হৈছে সেই ৰেখা দুডালক, সেই ৰেখাবোৰক কটাকটি কৰা ৰেখা বুলি কোৱা হয়। এতিয়া দুডাল ৰেখাই কটাকটি কৰিছে যিটো বিন্দুত, সেইটো বিন্দুৰ নাম পি দিয়া হৈছে, মানে সেই বিন্দুটো কি বিন্দু? ছেদ বিন্দু। বুজি পালা? এতিয়া যদি কোৱা হয় যে এ বি আৰু চি ডি ৰেখা দুডালে কটাকটি কৰা বিন্দুটো কি বিন্দু? ছেদ বিন্দু। বুজি পালা? এতিয়া এটা কথা মনত ৰাখিবা যে দুডাল মানে বিভিন্ন ৰেখা, মানে দুডাল বেলেগ বেলেগ ৰেখাই এটাতকৈ বেছি বিন্দুত কটাকটি কৰিব নোৱাৰে। ইয়াতে এইটো এটা ৰেখা, এইটো এটা ৰেখা, দুটা বেলেগ বেলেগ ৰেখা। গতিকে এইটো এটা বিন্দুৰ ওপৰত এটা বিন্দুতকৈ বেছি বিন্দুত কটাকটি কৰিব পাৰিছে জানো? পাৰা নাই। গতিকে দুটা বিভিন্ন ৰেখাই মানে এটা বিন্দুতকৈ বেছি কটাকটি কৰিব নোৱাৰে। এইখিনি বুজি পালা? সমান্তৰাল ৰেখা, সমান্তৰাল ৰেখাক ইংৰাজীত কোৱা হয় পেৰেলেল লাইন। সমান্তৰাল ৰেখা হ'ল যে এনেকুৱা দুডাল ৰেখা যিটো এটাই আনটোক কটাকটি নকৰে। যিমান বঢ়াই দিলেও ই কেতিয়াও এটাই আনটোক কটাকটি নকৰে, তাক সমান্তৰাল ৰেখা বুলি কোৱা হয়। এতিয়া সমান্তৰাল ৰেখা হ'বলৈ হ'লে কি কৰিব লাগিব? সমান্তৰাল ৰেখাই এটাই আনটোক কটাকটি নকৰিব আৰু ইয়াৰ মাজৰ দূৰত্ব সদায় সমান থাকিব। আৰম্ভণিৰ পৰা শেষলৈকে দূৰত্ব সমান থাকিব। ইয়াৰ পৰা যিমানখিনি দূৰত্ব আছিলে এইফালে সিমানখিনি দূৰত্ব হ'ব লাগিব। এতিয়া চোৱা, যদি এনেকুৱা এটা ৰেখা থাকে আৰু এনেকুৱা এটা ৰেখা থাকে, এই দুটা ৰেখা এটা আনটোক কটাকটি কৰা নাই, ঠিকে, এটা আনটোক কটাকটি কৰা নাই, কিন্তু ইয়াৰ চোৱা এইখিনিৰ দূৰত্ব আৰু এইখিনিৰ দূৰত্ব সমান নহয়। আৰু সেইটো কাৰণে কি কৰিব? এইটো বঢ়াই দিলেও এইটো যদি এনেকে বঢ়াই দিয়া হয়, এইটো এটা সময়ত যাই কিনি কটাকটি কৰিব। বুজি পালা? গতিকে এইটো সমান্তৰাল ৰেখা হ'ব নোৱাৰে। যদি
এইফালৰ পৰা এইফালে যদি অলপো যদি দূৰত্বটো কম থাকে তেতিয়াহ'লে এনেকৈ যদি বঢ়াই গৈ থাকা তেতিয়াহ'লে এটা সময়ত কি হ'ব, এই ৰেখা দুডাল লগ লাগি যাব। বুজি পালা? এইটোৰ নিচিনা লগ লাগি যাব। কিন্তু সমান্তৰাল ৰেখা হ'বলৈ হ'লে দুয়োডাল ৰেখাৰ দূৰত্ব সদায় সমান থাকিব লাগিব আৰু এটাই আনটোক যিমান বঢ়াই গৈ থাকিলেও কেতিয়াও যাতে কটাকটি নকৰে। সেইবিলাক হ'ল সমান্তৰাল ৰেখা। বুজি পালা? তো এইখিনিৰ পৰা শিকিবলগীয়া এইটোৱে যে দুডাল সমান্তৰাল ৰেখাই কটাকটি নকৰে। দুডাল সমান্তৰাল ৰেখাই কেতিয়াও কটাকটি নকৰে আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সদায় সমান থাকে। বুজি পালা? গতিকে এ বি সমান্তৰাল চি ডি। এতিয়া এ বি ৰেখাটো চি ডিৰ সমান্তৰাল। এতিয়া এই সমান্তৰাল চিনটো আমি কেনেকৈ ব্যৱহাৰ কৰিম? সাপোজ এ বি এটা ৰেখা চি ডি, এইটো চিন মানে হ'ল সমান্তৰালৰ চিন। বুজি পালা? যদি এনেকুৱা থাকে এ বি, এই চিনটো থাকে আৰু চি ডি, তাৰমানে বুজিব লাগিব যে এ বি ৰেখা আৰু চি ডি ৰেখা সমান্তৰাল, এটা আনটোৰ সমান্তৰাল। বুজি পালা? সমান্তৰাল মানে কি আৰু সমান্তৰালৰ চিন কি, সমান্তৰালৰ নিয়ম কি? সমান্তৰাল হ'বলৈ হ'লে এটা ৰেখা আনটো ৰেখাক কেতিয়াও কটাকটি কৰিব নালাগিব যিমান বঢ়াই গ'লেও, আৰু দুয়োডাল ৰেখাৰ মাজৰ দূৰত্ব সদায় সমান থাকিব লাগিব আৰু তাৰ চিনটো সমান্তৰাল চিনটো এইটো। বুজি পালা? এতিয়া লম্ব ৰেখা। লম্ব ৰেখা মানে কি? লম্ব ৰেখাক ইংৰাজীত কোৱা হয় পাৰপেণ্ডিকুলাৰ লাইনছ। এতিয়া লম্ব ৰেখা মানে কি? লম্ব ৰেখা হ'ল যে চিত্ৰটো চোৱা, এ আৰু বি হ'ল এটা ৰেখা, হয়নে? এ আৰু বি এটা সৰল ৰেখা আৰু চি আৰু ডি হ'ল এটা সৰল ৰেখা। এই দুটা এটাই আনটোক মানে কি কৰিছে? পৰস্পৰ কটাকটি কৰিছে। কোনটো বিন্দুত কটাকটি কৰিছে? ও বিন্দুত কটাকটি কৰিছে। এতিয়া ও বিন্দুত কটাকটি কৰিছে, কিন্তু এতিয়া এই কটাকটি কৰাৰ ফলত কি হৈছে? চাৰিটা কোণ উৎপন্ন হৈছে। চোৱা, চাৰিটা কোণ উৎপন্ন হৈছে। এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ, চাৰিটা কোণ উৎপন্ন হৈছে। গতিকে এতিয়া এই চাৰিটা কোণ যদি সমান হয়, চাৰিটা কোণ যদি সাপোজ এইটো একে সমান হয়, অলপো মানে সৰু ডাঙৰ নহয়, একে সমান হয়, তেতিয়াহ'লে তাক কি কোৱা হ'ব? মানে পৰস্পৰ লম্ব ৰেখা বুলি কোৱা হ'ব। যদি এনে কটাকটি কৰিলেই নহ'ব, যদি এটা ৰেখা এনেকুৱা আছে, আনটো ৰেখাই অলপ এনেকৈ কাটি দিলে, তেতিয়াহ'লে কি হ'ব? চোৱা, এইটো কোণ সমান হৈছে, কিন্তু এইটো আৰু এইটো সমান নহয়। বুজি পালা? এইটো আৰু এইটো সমান নহয়, তেতিয়াহ'লে এইটো লম্ব নহ'ব। গতিকে লম্ব হ'বলৈ হ'লে কি হ'ব? যে এনেকৈ কটাকটি কৰিব লাগিব যে চাৰিওটা কোণ উৎপন্ন হোৱা চাৰিওটা কোণ সমান হ'ব লাগিব, তেতিয়াহ'লে সেই ৰেখা দুটা পৰস্পৰ লম্ব। এতিয়া ইয়াতে উৎপন্ন হোৱা কোণ কেইটা হ'ল কি? চোৱা, কি কোণ উৎপন্ন হৈছে? কোণ কেইটা আমি কেনেকৈ মানে লিখিম? কোণৰ চিন হ'ল এইটো হ'ল কোণৰ চিন। বুজি পালা? এনেকৈ কোণৰ নামটো লিখোতে চিটো দি ল'ব লাগিব, তেতিয়াহ'লে কোণ বুজাব। এ ও সি কোণ, সি ও বি কোণ, বি ও ডি আৰু কোণ এ ও ডি। বুজি পালা? এইটো ধৰিব পাৰিছেনে কেনেকে এইটো লিখা হৈছে? কোণ মানে কোণ বুজাইছে, এইখিনিক বুজাইছে, এই কোণটোক বুজাইছে, এইটো চিনে এই কোণটোক বুজাইছে। বুজি পালা? এ ও চি মানে এ ও চি, এইটো কোণৰ কোণ হ'ল এইটো। তাৰপিছত চি ও বি, কোণ চি ও বি মানে এইটো কোণক বুজাইছে, এইখিনিয়ে। বুজি পালা? তাৰপিছত কোণ বি ও ডি, এইখিনি কোণক বুজাইছে এইটোৱে। বুজি পালা? তাৰপিছত এ ও ডি, কোণ এ ও ডি মানে এইটোৱে এইখিনি কোণক বুজাইছে। বুজি পালা? এতিয়া এই গোটেই লম্ব ৰেখা হ'বলৈ হ'লে এই গোটেইকেইটা কি হ'ব লাগিব? সমান হ'ব লাগিব। বুজি পালা? এনেকুৱা সমান হ'ব লাগিব।
এই চাৰিওটা কোণ সমান সমান হ'লে তেতিয়াহ'লে এইটো পৰস্পৰ লম্ব ৰেখা। এতিয়া ইয়াক আমি যদি লম্ব ৰেখা হ'ল, এইটো ধৰি লওক গোটেইকেইটা কোণ সমান হ'ল, লম্ব ৰেখা হ'ল। এতিয়া এইটো এ ৰেখা, এ বি ৰেখা আৰু চি ডি ৰেখা লম্ব আমি কেনেকৈ বুজাম, যে সেইটো এটা চিন আছে যে এ বি, এইটো হ'ল লম্ব চিন চি ডি। এইটো চিনে কি বুজাব যে এ বি ৰেখাডাল চি ডি ৰেখাডালৰ লগত পৰস্পৰ লম্ব হৈ আছে। বুজি পাইছা? এইটো চিনে লম্ব বুজাব। বুজি পালা? এইখিনি ক্লিয়াৰ? একো মানে টান নহয়, তোমালোকে অলপ মনোযোগ দি ভিডিঅ'টো চাবা, আৰু যদি কিবা এটা যদি বুজি পোৱা নাই আকৌ মানে ৰিপিট চাবা। তাৰপিছত যদি বুজি পোৱা নাই মোৰ লগত যোগাযোগ কৰিবা, মই ক্লিয়াৰ কৰি দিম। ঠিক আছে? এইখিনি আমাৰ তোমালোকৰ এইটো 4 নম্বৰ পাঠৰ এইখিনি আমাৰ প্ৰথমতে শিকিবলগীয়া আছিল, প্ৰাথমিক শিকিবলগীয়া আছিল। ইয়াৰ পিছত আমাৰ অনুশীলনী আহিব, অনুশীলনীৰ অংককেইটা কৰিম আমাৰ পিছৰ ভিডিঅ'টোত। ঠিক আছে? এইখিনি তোমালোকে তাৰ আগতে এইখিনি তোমালোকে ভালকৈ চাবা। বিন্দু কাক কয়, ৰেখা কাক কয়, সৰল ৰেখা, লম্ব ৰেখা, সমান্তৰাল ৰেখা, এইবিলাক ৰশ্মি, এইবিলাক আটাইবিলাক যেতিয়া তোমালোকে একদম ভালদৰে বুজি পাবা, তেতিয়াহ'লে অনুশীলনী গণিতবোৰ একেবাৰে সহজতে তোমালোকে বুজি পাই যাবা। বুজি পালা? এইখিনি ভালদৰে পঢ়িবা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।